ষ্টাইল কৰি থকা হয় বাইদেউ নমস্কাৰ নমস্কাৰ দিয়া নমস্কাৰ দিয়া এনেকৈ দিয়া নমস্কাৰ নমস্কাৰ বাইদেউ নমস্কাৰ হয় এইজন কি আপোনাৰ কি হয় ন এই ল'ৰাটো এনেকুৱা অসুখ অশান্তি হৈ আছে আজি 10 বছৰ বহুত জ্বালা যন্ত্ৰণা ভুগি আছোঁ হয় হয় এতিয়া মানে ল'ৰাটো চৰকাৰৰ ফালৰ পৰা একো এটা পোৱা নাই হয় হয় এতিয়া তাকে এতিয়া মানে বহুত শাস্তিত মানে ল'ৰাটো পালন কৰি থাকিবলগীয়া হৈছে হয় হয় এতিয়া পাৰে যদি আপোনালোকে কিবা এটা সহায় কৰেনে নিশ্চয় নিশ্চয় সহায়টো কিবা এটা কৰিম বাৰু এনেই ল'ৰাজনৰ বয়সটো কিমান হ'ল বাৰু বয়স এই 11 বছৰ চলি আছে আৰু 11 বছৰ হ'ল ন এতিয়ালৈকে 11 বছৰ ফেব্ৰুৱাৰী 10 তাৰিখে তেতিয়া 12 বছৰত সোমাব আৰু হয় 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 অঁ এনেই ল'ৰাজনে কথা ক'ব নোৱাৰে ন কথা ক'ব নোৱাৰে হয় নেকি বহুত ট্ৰিটমেণ্ট কৰিছোঁ তথাপিও মানে তাক কোনো আগ্ৰহ কৰিব পৰা নাই হয় 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 আপুনি এনেই মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে তেখেতৰ পৰা কি বিচাৰে আপুনি তেখেতক কিবা এটা সাহাৰ্য বিচাৰিব তেখেতে দিব পাৰে নে নোৱাৰে নিশ্চয় পাৰিব মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক মই এটাই অনুৰোধ কৰিম যে এই শিশুটোৰ ওপৰত আপুনি অকণমান দয়া কৰক আৰু তেখেতৰ প্ৰতি অকণমান দৃষ্টি কিবা কৰে যেন আপুনি নমস্কাৰ দিয়া তুমি ভাইটি তোমাৰ নামটো নামটো নমস্কাৰ কৰি দিয়া নামটো অঁ নামটো কৈ দিয়া কৌশৱ দাস অঁ এইটো দিয়া এইটো মই যি কি নহওক আপোনাৰ ঘৰ বাইদেউ মোৰ ঘৰ হাতীগড় হাতীগড় ন হয় নগাঁও হাতীগড় নগাঁও হাতীগড় হয় 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 তো বন্ধুসকল আপোনালোকে দেখিলে ভিডিঅ'টো আৰু এই শিশুটোক আপোনালোকে দেখি আছে কিমান কষ্টত ভুগি আছে আজি ইমান দিনেই 10-11 বছৰ বহুত কষ্ট ভুগি আছোঁ হয় হয় কিমান কষ্টত তেখেতে জীৱন নিৰ্বাহ কৰি আছে আৰু এইজন শিশু বৰ্তমান পালন কৰাৰ পৰা আদি কৰি বহুত কষ্ট খাই আছোঁ হয় হয় যদি কিবা এটা যদি সহায় সাৰথি কৰে হয় 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 মই মাননীয় মুখ্যমন্ত্ৰী মামাক মানে কিবা এটা অনুৰোধ কৰিম তেখেতক মই অনুৰোধ কৰিছোঁৱে মামা আপুনি তেখেতৰ প্ৰতি অকণমান কিবা দৃষ্টি কৰে যেন তাৰে মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ বাবা অঁ ঠিক আছে বাইদেউ আপুনি ইমানখিনি কোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আৰু ভাল লাগিল আপোনাৰ ল'ৰাটো সদায় ভালে কুশলে থাকক তাৰেই কামনা কৰিছোঁ তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে পাৰিলে অকণমান সহায় কৰিব ল'ৰাজনক আৰু যিমান পাৰে সহায় কৰক আৰু যদি সহায় কৰিব নোৱাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান শ্বেয়াৰ কৰিব সিমানে হয়তো কিছুমানে সহায় কৰিবও পাৰে তো ধন্যবাদ বন্ধুসকল আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ